যমুনামুখত জোৱাৰ উঠিছে দলীয় পৰিচয়বিহীন ৰাজনৈতিক নেত্ৰীৰ। AIUDFৰ বৰঘৰতে সোমাই আজমলৰ ভেটি তছনছ কৰাৰ প্ৰচেষ্টা দিলৱাৰা বেগম চৌধুৰীৰ। যমুনামুখ সমষ্টিৰ প্ৰয়াত বিধায়ক আলহাজ খলিলুৰ ৰহমান চৌধুৰীৰ কন্যা তথা বিশিষ্ট ব্যৱসায়ী ইমদাদ আলীৰ পত্নী দিলৱাৰা বেগম চৌধুৰী পিতৃৰ আদৰ্শৰে ৰাজনৈতিক জীৱন যাত্ৰা আৰম্ভ কৰি যমুনামুখ সমষ্টিৰ বুৰুংগাতলী পঞ্চায়তত দিলৱাৰাই বজালে নিৰ্বাচনী ৰণধংকা। বুৰুংগাতলী পঞ্চায়তৰ শিৱপুৰ বজাৰত আজি অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত দিলৱাৰা বেগমে আজমল পৰিয়াল এণ্ড কোম্পানীক তীব্ৰ সমালোচনা কৰি বক্তব্য প্ৰদান কৰাৰ লগতে ঘটালে আন কেইবাটাও বিস্ফোৰণ। চালানী বিধায়কে 15টা বছৰে কৰিব পৰা নাই যমুনামুখৰ উন্নয়ন। যমুনামুখ সমষ্টিত আজিও নাই এখন উপযুক্ত চিকিৎসালয়, ৰাস্তা ঘাটৰ জৰাজীৰ্ণ অৱস্থা, নিবনুৱাৰ বাবে নাই কোনো চৰকাৰী চাকৰিৰ ব্যৱস্থা। স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমলৰ অযোগ্যতাৰ বাবে ৰাজ্যৰ আন আন সমষ্টিতকৈ আজিও পিছপৰা যমুনামুখ সমষ্টি। এইবাৰ চালানী আৰু অযোগ্য নহয়, ৰাইজে যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি ভোটদান কৰিব। সমষ্টি ৰাইজে 10 বছৰ হৈ গ'ল মৰম খলিলুৰ ৰহমান চৌধুৰী সাহেবক পাহৰিব পৰা নাই। তো ৰাইজৰ এটা বিবেক আছে, প্ৰত্যেকজন ৰাইজে এইবাৰ বিবেক ভোট দিব। কাৰণ চাওক, প্ৰত্যেকবাৰ ৰাজনীতিলৈ অহাৰ পিছত প্ৰত্যেক মানুহে চিন্তা কৰে কোনে ৰাইজৰ হৈ কাম কৰিব পাৰে। দিলৱাৰা এইখন সমষ্টিৰ জীয়ৰী আৰু এইখন সমষ্টিৰ বোৱাৰী। AIUDFৰ দৰে নিজৰ ব্যৱসায়ী বাট মুকলি কৰিবলৈ দিলৱাৰাই ৰাজনীতিলৈ অহা নাই। দিলৱাৰা বিজেপিৰ এজেণ্ট হৈ অহা নাই। সমষ্টিৰ যুৱক যুৱতী আৰু বয়সস্থসকলৰ আহ্বানত সমষ্টিবাসীৰ উন্নয়নৰ স্বাৰ্থতহে ৰাজনীতিলৈ আহিছে দিলৱাৰা বেগম চৌধুৰী। চাওক, মই দিলৱাৰা চৌধুৰী হিচাপে ৰাইজৰ মাজত আহিছোঁ, কিয়নো মই এইখন সমষ্টিৰে ছোৱালী আৰু এইখন সমষ্টিৰ বোৱাৰী। যদিও ইচ্ছা নাই, কিন্তু যমুনামুখ সমষ্টিৰ বয়সস্থ মুৰব্বীসকল আৰু শিক্ষিত যিসকল যুৱক ভাইটি ভণ্টি আছে সকলোৱে মোক দাবী কৰি কৈ আছিলে 2016 নিৰ্বাচনৰ পিছৰ পৰা যে বাইদেউ আপুনি ওলাই আহক। প্ৰত্যেকে মোক দাবী কৰাৰ কাৰণে মই ৰাজনীতিলৈ আহিবলৈ বাধ্য হৈছোঁ। জাতি মাটি আৰু ভেটি ৰক্ষাৰ মিছলীয়া শ্লোগানেৰে শাসনৰ গাদী দখল কৰা গেৰুৱা বাহিনীকো তীব্ৰ সমালোচনা কৰে দিলৱাৰা বেগমে। যি ৰাজনৈতিক দলে জাতিক সন্মান কৰিব নাজানে, এটা বিশেষ ধৰ্মক লক্ষ্য কৰি যি দলৰ নেতা পালি নেতাই তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰে, তেনে দল বিজেপি দলক কেতিয়াও দিলৱাৰাই সমৰ্থন নকৰে বুলি সাংবাদিকৰ আগত স্পষ্ট মত প্ৰকাশ কৰাৰ উপৰিও দিলৱাৰাই ক'লে ৰাইজৰ বিবেক বুদ্ধি আছে আৰু এইবাৰ ৰাইজে আৱেগেৰে নহয় বিবেকেৰে ভোট দিব আৰু যমুনামুখৰ পৰা আজমলৰ ভেটি এইবাৰ ৰাইজে উখাৰি পেলাব। মোৰ নীতি আৰু আদৰ্শ থাকিব মৰহুম আলহাজ খলিলুৰ ৰহমান চৌধুৰী ছোৱালী হিচাপে। মই ইয়াত কোনো বিজেপিৰ এজেণ্ট হৈ অহা নাই, কাৰণ বিজেপিৰ এজেণ্ট হৈ কিয় আহিম? যি পাৰ্টীয়ে আমাৰ জাতিক সন্মান নকৰে, যি পাৰ্টীয়ে আমাৰ মুছলমানক গালি গালাজ কৰিব, সেই পাৰ্টীত কেতিয়াও দিলৱাৰাই সমৰ্থন নকৰে। কিন্তু বিগত 15টা বছৰ ধৰি আজমলৰ দখলত থকা যমুনামুখ সমষ্টিবাসীয়ে সঁচাকৈ এইবাৰ পৰিৱৰ্তন বিচাৰিছেনে? নে জৰা ফুকাৰ ৰাজনীতি আৰু খেজুৰ কম্বল বিতৰণৰ ৰাজনীতিৰে পুনৰ 2021 বিধানসভা নিৰ্বাচনত আজমলে দখল কৰিব যমুনামুখ সমষ্টি? যিয়ে নহওক কিয় 2021 বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতহে বুজা যাব সমষ্টিৰ ভোটাৰে কাক যোগ্য প্ৰাৰ্থী আৰু কাক অযোগ্য বুলি বিবেচিত কৰে। যোগ্যতা দেখিয়া ভোটটা দিবা, দনি দেখিয়া দিবা না। যদি আমরা যোগ্যতা আপনারা মনে করেন আছে, আমার মনে কর আমি ফার্মো, কিন্তু আপনারাও দেখবা যদি আপনারা মনে করেন এরা যোগ্যতা আছে ফারবা, তে আপনারা আমরা সহায় করা। আমার ওয়াদা থাকবো, আমরা আপনারা সেবা 24 ঘন্টা থাকবো, আমরা যেগুলা ওয়াদা খিলাফ করতে নাই। ইনশাআল্লাহ আপনারা আমার বাপ দাদারও চিনবা, আমরা বংশত ইলাকেও হারামর খাইছে না, আমিও আপনার তো আবু পর্যন্ত খাইছি না, দোয়া করবা মতো রাখ পর্যন্ত হারাম খাইতাম না। আমরা নির্বাচন আইসি একটা টেকা খরচ হয়, আরটা আমার ওয়াদা আপনারা লগে যে নির্বাচন জিতার বাদে ই টেকাও আমার কোনোদিন আরিলেও জিতিলেও ই টেকা আমার কোনোদিন ঘুরে লাগতো না। আর এই সমষ্টিত ওলা খাম করবো, আমার মনে কর অন্য যত রাস্তাঘাট থেকে লইয়া ওলা খাম করবো, খাম আনমু, আমার দিলক আনতাম ফার্মু, কিন্তু এই সমষ্টিত আমি ঠিকাদারি করতাম না। আমরা এই সমষ্টির যুবক হকলে করবা, আমি লগে থাকবো সারা। নিউজ ডেস্ক রিপোর্ট, SJ লাইভ 18। আপোনাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ, কেৱল ন্যায়ৰ প্ৰতিশ্ৰুতিৰে জনতাৰ মাজত অসম আৰু অসমীয়াৰ স্বাৰ্থত
অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয় প্ৰশাসনৰ দায়িত্ব। নিষ্ঠা আৰু নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে নিউজ অনলাইন HTL লাইভ 18।